আজিও যে তুমি কি কাম কৰা বা আপুনি কি কাম কৰে এই বুলি যেতিয়া প্ৰশ্নটো সোধা হয় সেই প্ৰশ্নটোৰ উত্তৰত যদি আপোনাৰ সন্মুখত থকা ব্যক্তিগৰাকীয়ে উত্তৰ দিয়ে যে মই গাড়ী চলাওঁ চালক লগে লগে সিমূৰৰ পৰা যদি উত্তৰটো থাকে সন্মুখত থকা ব্যক্তিজনে যদি কয় ই ড্ৰাইভাৰহে নেকি গাড়ী চলোৱা পইচা পাতি ঠিকে পোৱা নাই কোনোবা দিনা আমি বাৰু কৈ পাইছিলে চালকগৰাকীক ধন্যবাদ গোটেই লিখাটো আপোনাৰ বিশ্বাসত আহিব আপোনাক ধন্যবাদ এতিয়াও বুকুত হাত থৈ সকলোৱে এই কথাটো ক'ব নোৱাৰে যে হয় আজি আন এগৰাকী ব্যক্তিক আন এটা পেছাত দিয়া ব্যক্তি এগৰাকীক আন এটা পেছাৰ সৈতে জড়িত থকা ব্যক্তি এগৰাকীক আপুনি যেনেকৈ সন্মান দিছে চালকগৰাকীক আপুনি সেই ধৰণে সন্মান দিছে নে নাই দিয়া আপুনি কিয় পাচলি বিক্ৰী কৰা ল'ৰাজনক কয় যে ই পাচলি বেপাৰীহে হ'ল ইমান নম্বৰলৈ উত্তীৰ্ণ হয় ই গাড়ীহে চলায় এতিয়া ই নাইট ছুপাৰ ড্ৰাইভাৰ ই গাড়ী চলায় ই অমুক কৰে এই ধৰণে আমি কিয় সমালোচনা কৰোঁ কিন্তু এই উৰেটো নিশা উজাগৰে থাকি আমাক যে নিশাটো ইমান সুন্দৰকৈ যে কঢ়িয়াই লৈ আহিলে সেই ব্যক্তিগৰাকীৰ প্ৰতি আমি এটা মিচিকিয়া হাঁহিও নামাৰোঁ আমি তেওঁৰ সংস্কৃতিক সন্মান কৰিব জনা এই স্বাভিমানী প্ৰতিগৰাকী ব্যক্তিলৈ মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ এটা দুটা বৰ্ষ আপোনালোকে গৰকিলে তৃতীয় বাৰ্ষিক অধিৱেশন আপোনালোকৰ এই সদৌ অসম দিবানৈক্য প্ৰাইভেট বাছ চালক সন্থাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থকা পুনৰ কৈছোঁ কৰ্ম সংস্কৃতিক সন্মান কৰিব জনা আপোনালোক একোগৰাকী স্বাভিমানী গতিকে আপোনালোকক কৃতজ্ঞতা নজনাই কাক জনাম মই শ্ৰদ্ধা জনাইছোঁ পুনৰবাৰ আপোনালোক সদায় ভালে থাকক সকলো এগৰাকী চালক আৰু এগৰাকী বিশেষ ব্যক্তিগৰাকী কোন মই অকণমান পাছত ক'ম দুয়োগৰাকী গৈ আছে এখন বিশেষ বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানৰ বাবে চালকগৰাকী তেতিয়া গাড়ীখনৰ পাছফালে বহি থকা সেই বিশেষ ব্যক্তিগৰাকীক উদ্দেশ্যি কৈছে যে আপুনি যে কথাবোৰ কয় আপুনি যে তত্ত্ববোৰ বিশ্লেষণ আগবঢ়ায় এই কথাখিনি মই হুবহু কৈ দিব পাৰিম কাৰণ আপুনি ইমান একে কথাখিনিকে কয় মই কথাখিনি শুনো মই আয়ত্ব কৰিব পাৰিছোঁ মই হুবহু কিন্তু কৈ দিব পাৰিম তেতিয়া গাড়ীখনৰ পিছফালৰ চিটত বহি থকা সেই বিশেষ ব্যক্তিগৰাকীয়ে কৈছে হয় নেকি এইটো খুব আচৰিত কথা যে তুমি শুনি শুনি মোৰ লগত আহি এইখিনি আয়ত্ব কৰিব বিচাৰিছা ঠিক আছে তুমি যদি ইমানেই মোৰ দৰে হুবহু ক'ব পাৰা তেন্তে আজিৰ অনুষ্ঠানটোত যিটো অনুষ্ঠানলৈ আমি গৈ আছোঁ সেই অনুষ্ঠানটোত মোৰ নামটোহে জানে মোক চিনি নাপায় গতিকে আজি এটা কাম কৰা যাওক আজি অনুষ্ঠানটিত তুমি ভাষণ দিবা তুমি কথাখিনি ক'বা তুমি বুজাবা আপেক্ষিকবাদৰ ধাৰণাটো তুমি বুজাবা আৰু মই পিছফালৰ বেঞ্চত বহি থাকিম কথা সেইমতেই হ'ল কি কৰিলে চালকগৰাকীয়ে আৰম্ভ কৰিলে ভাষণ সেই কথা ক'বলৈ আৰম্ভ কৰিলে সুন্দৰকৈ সেই তত্ত্বটো বুজাই আছে আৰু পাছফালৰ শাৰীত এগৰাকী ছাত্ৰৰ দৰে সেই বিশেষ ব্যক্তিগৰাকী বহি আছে আৰু কিছু মুহূৰ্তৰ পাছত সুন্দৰকৈ সকলোবোৰ শেষ হ'ল অকণমানো সন্মুখত বহি থকা ছাত্ৰ ছাত্ৰীসকল হওক অন্যান্য লোকসকল কোনেও গম পোৱা নাই যে সেইগৰাকী সেই বিশেষ ব্যক্তিগৰাকী নহয় যে চালকগৰাকীহে তাৰ পাছত হঠাৎ এগৰাকী মাজত বহি থকা ব্যক্তি এটা প্ৰশ্ন সুধিলে প্ৰশ্ন সোধাৰ লগে লগে তৎকালীনভাৱে তেওঁ উত্তৰটো দিব পৰা নাই উত্তৰটো দিব নোৱাৰি সেইখিনি মুহূৰ্তত এটা উপস্থিত বুদ্ধিৰে চালকগৰাকীয়ে উত্তৰটো দিছে উত্তৰটো কি বুলি কৈছে জানেনে আপুনি ইমান সহজ প্ৰশ্ন মোক সুধিছে এই প্ৰশ্নটোৰ উত্তৰ মই নহয় মোৰ চালকগৰাকী পিছফালে বহি আছে মই নহয় মোৰ ড্ৰাইভাৰজনে এইটো উত্তৰ দিব পাৰিব উঠাই দিলে লগে লগে আৰু লগে লগে ব্যক্তিগৰাকী থিয় হৈ উত্তৰ দিলে সেই ব্যক্তিগৰাকী কোন আছিল জানেনে আইনষ্টাইনৰ কেইগৰাকী আছিল চালক অৰ্থাৎ তেওঁৰ সৈতে থাকি আইনষ্টাইনৰ সৈতে থাকি তেখেতৰ সৈতে গাড়ী চলাই তেখেতৰ লগত থাকি সেই যে জ্ঞানবোৰ অৰ্জন কৰিলে কেৱল মাত্ৰ বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত বা আনুষ্ঠানিক শিক্ষা যে আমি গ্ৰহণ কৰোঁ বিভিন্ন ধৰণৰ সময়ত আমি যে আনুষ্ঠানিক শিক্ষাবোৰ গ্ৰহণ কৰি থাকোঁ সেই চাৰিসীমাৰ ভিতৰতে নহয় জ্ঞান আমি ব্যক্তিৰ পৰা অৰ্জন কৰোঁ পৰিৱেশ পৰিস্থিতিৰ পৰা অৰ্জন কৰোঁ আমি কামৰ পৰা অৰ্জন কৰোঁ গাড়ীখন চলাই গৈ থকাৰ সময়তো আইনষ্টাইনৰ পৰা সেই জ্ঞান অৰ্জন কৰিছিল সেই চালকগৰাকীয়ে তাৰ পাছত যেতিয়া আইনষ্টাইনে থিয় হৈ কথাখিনি ক'লে যে এইগৰাকী আচলতে নহয় মই আইনষ্টাইনৰ এইগৰাকী মোৰ চালক আছিল সকলো আচৰিত হৈ গৈছিল কিন্তু কোনেও ধৰিব পৰা নাছিল ভাবকচোন কেনে পৰিৱেশ কেনে এটা সম্পৰ্ক চালকগৰাকীৰ সৈতে আৰু এগৰাকী ব্যক্তি মই অকণমান আৰম্ভণিতে আৰু এটা উদাহৰণ দি ল'ব বিচাৰিছোঁ এগৰাকী বিশেষ চালকে কৈছিল যে মোৰ জীৱনৰ এই 4-5 বছৰ যে মই গাড়ী চলালোঁ যিগৰাকী ব্যক্তিৰ সৈতে মই গাড়ী চলালোঁ সপোন আৰু আকাংক্ষাৰ দৌৰত মই গাড়ী চলালোঁ আৰু সেই ব্যক্তিগৰাকীৰ সৈতে মই গাড়ী নচলোৱাহেঁতেন হয়তো মই মোক নিজক বিচাৰি নাপালোহেঁতেন সেই ব্যক্তিগৰাকী আছিল APJ আব্দুল কালামৰ গাড়ী চালক ডক্টৰ বিকি আৰু ডক্টৰ বিকি কেনেকৈ বিকি মানুহৰ সন্মুখত ডক্টৰ বিকি হৈছিল জানেনে কাৰণ APJ আব্দুল কালামৰ ওচৰত তেওঁ যেতিয়া গাড়ী চলাবলৈ আহিছিল এটা সময় তেনেকুৱা আছিল সেই চালকগৰাকীৰ আৰ্থিক অৱস্থা খুব বেয়া টনকিয়াল নহয় ঘৰখন চলাব নোৱাৰে ঘৰত সন্তানৰ সমস্যা পত্নীৰ সমস্যা ঘৰখন চলাব নোৱাৰি তেওঁ গাড়ী চালক হম বুলি সেই সংকল্প এটা লৈছিল মনত তাৰ পাছত APJ আব্দুল কালামে অনুভৱ কৰিলে যে ব্যক্তিগৰাকী সাধাৰণ এগৰাকী ব্যক্তি নহয় তেওঁৰ জ্ঞান আছে জ্ঞান অৰ্জন কৰিব বিচৰা তেওঁৰ সেই হেঁপাহটো আছে
গতিকে সেই মুহূৰ্তত APJ আব্দুল কালামে বুজালে যে তুমি গাড়ী চলাই আছা মোৰ সৈতে চালক হৈ আছা কিন্তু তুমি আকৌ অধ্যয়ন কৰিব লাগিব তুমি শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু APJ আব্দুল কালামৰ ডক্টৰ APJ আব্দুল কালামৰ সাহস পোৱাৰ পাছত সেই ব্যক্তিগৰাকীয়ে পৰৱৰ্তী মুহূৰ্তত গৱেষণা কৰিলে আৰু তাৰ পাছত তেওঁ PhD ডিগ্ৰী লাভ কৰিলে শেহতীয়াকৈ 2খন গ্ৰন্থ তেওঁ ৰচনা কৰিছিল গতিকে ডক্টৰ ডিগ্ৰী সেইবোৰ আমাৰ বাবে উদাহৰণ আজিও যে তুমি কি কাম কৰা বা আপুনি কি কাম কৰে এই বুলি যেতিয়া প্ৰশ্নটো সোধা হয় সেই প্ৰশ্নটোৰ উত্তৰত যদি আপোনাৰ সন্মুখত থকা ব্যক্তিগৰাকীয়ে উত্তৰ দিয়ে যে মই গাড়ী চলাওঁ চালক লগে লগে সিমূৰৰ পৰা যদি উত্তৰটো থাকে সন্মুখত থকা ব্যক্তিজনে যদি কয় ই ড্ৰাইভাৰহে নেকি গাড়ী চলোৱা পইচা পাতি ঠিকে পোৱা নাই এই কথাটো আৰু সন্মুখত যদি আৰু এগৰাকী ব্যক্তি থাকে তেওঁৰ উত্তৰটো যদি হয় যে খুব ভাল কাম কৰ্ম সংস্কৃতি ভাল কাম কৰিছা ঘৰখন সুন্দৰকৈ চলি আছে নহয় ভালকৈ কামখিনি কৰি থাকা এই যে মাজত দুগৰাকী ব্যক্তিৰ পাৰ্থক্যটো এই সময়খিনিলৈ যাবলৈ অসমবাসীক আৰু অকণমান সময়ৰ প্ৰয়োজন এতিয়াও বুকুত হাত থৈ সকলোৱে এই কথাটো ক'ব নোৱাৰে যে হয় আজি আন এগৰাকী ব্যক্তিক আন এটা পেছাত দিয়া ব্যক্তি এগৰাকীক আন এটা পেছাৰ সৈতে জড়িত থকা ব্যক্তি এগৰাকীক আপুনি যেনেকৈ সন্মান দিছে চালকগৰাকীক আপুনি সেই ধৰণে সন্মান দিছে নে নাই দিয়া আমি কোনোবা দিনা এই যে নাইট ছুপাৰত আমি যেতিয়া আহোঁ মই যিহেতু উজনিৰ এগৰাকী জীয়ৰী মই ধেমাজিত যেতিয়া আহি আছোঁ গাড়ীখনত আহি আছোঁ ৰাতিপুৱা যেতিয়া ISBTত নামো ইয়াত নমাৰ পিছত কোনোবা দিনা আমি বাৰু কৈ পাইছোনে চালকগৰাকীক ধন্যবাদ গোটেই লিখাটো আপোনাৰ বিশ্বাসত আহিলোঁ আপোনাক ধন্যবাদ আমি কেতিয়াবা কৈ পাইছোনে কেতিয়াও পোৱা নাই আমিতো মানুহ আমাকতো সম্পৰ্ক লাগিব আমি অথচ আমি কেনেকুৱা কৰোঁ যে আমি গাড়ীখনত আহিলোঁ ভাড়াটো দিলোঁ তাৰ পাছত নামি গ'লোঁ কিন্তু এই উৰেটো নিশা উজাগৰে থাকি আমাক যে নিশাটো ইমান সুন্দৰকৈ যে কঢ়িয়াই লৈ আহিলে সেই ব্যক্তিগৰাকীৰ প্ৰতি আমি এটা মিচিকীয়া হাঁহিও নামাৰোঁ আমি তেওঁৰ এটা হাঁহি তেওঁ কথা এষাৰ সুধিলে সেই প্ৰত্যুত্তৰটো দিবলৈ আমি অকণমান ড্ৰাইভাৰে কথা পাতিম কৈ থৈ দিলোঁ দাদা হয় এনেকৈ কৈ থৈ দিলোঁ আমি সন্মানসূচকভাৱে কথাখিনিও ক'ব নাজানো কাৰণ আমাৰ মানসিকতা আমাৰ সময় আমাৰ পৰিস্থিতি আমাৰ ধাৰণাটোৱে তেনেকুৱা হ'ল এই যে জীৱন নহ'লে জীৱিকা অসম্ভৱ কিন্তু জীৱিকা নহ'লেও জীৱনটো অসম্ভৱ আপুনি জীৱনটোত আছে কিন্তু আপোনাৰ জীৱিকা নাই তেন্তে আপুনি কি কৰি থাকিব আপোনাৰ জীৱনটো মূল্যহীন নহ'ব জানো গতিকে জীৱিকাৰ কিবা বাছ বিচাৰ আছে নেকি আপুনি যদি অৰ্থনৈতিক স্বাৱলম্বিতা অৱলম্বন কৰিব বিচাৰিছে আপুনি যদি বৃত্তিমুখী শিক্ষাৰ কথা ক'ব বিচাৰিছে আপুনি যদি কৰ্ম সংস্কৃতিৰ কথা কয় কৰ্মমুখী আন্দোলনৰ কথা কয় তেন্তে আপুনি কামত কিয় নাহে আপুনি কিয় পাচলি বিক্ৰী কৰা ল'ৰাজনক কয় যে ই পাচলি বেপাৰীহে হ'ল ইমান নম্বৰলৈ উত্তীৰ্ণ হয় ই গাড়ীহে চলাই এতিয়া ই নাইট ছুপাৰ ড্ৰাইভাৰ ই গাড়ী চলায় ই অমুক কৰে এই ধৰণে আমি কিয় সমালোচনা কৰোঁ আমি কিয় সেই কামটো সন্মান কৰিব নাজানো উচ্চ ডিগ্ৰীধাৰী এগৰাকী ব্যক্তি এটা আসনত পোৱাৰ লগে লগে সেই ব্যক্তিগৰাকীয়ে আমাৰ বাবে বিশেষ নেকি এই চালকসকলতো আমাৰ বাবে বিশেষ এই কথাবোৰ আমি এতিয়া লাহে লাহে অনুধাৱন কৰাৰ কিছু সময় আহি পৰিল আমাৰ মাজৰ সেই সম্পৰ্কবোৰ আমি যে আমাক কিবা এটা কৰি দিয়াৰ পিছত যে মানুহক আমি ধন্যবাদ জনাওঁ সেই ধন্যবাদ পিছত সেই কথাবোৰ এতিয়া প্ৰকাশ কৰাৰ সময় আহি পৰিল আপোনালোকৰ বিভিন্ন মুহূৰ্তত মই দেখি আছোঁ এই যে সংগঠনটো জন্ম হ'ল মই ৰূপমদাৰ কথা অকণমান উনুকিয়াব বিচাৰিম ৰূপমদাই এটা কথা কৈছে যে মই কোৱা কথাখিনি কেৱল মোৰ কথা নহয় এয়া আমাৰ সকলোৰে কথা কাৰণ আমি কিবা এটা কথা কোৱাৰ আগত আমি আলোচনা কৰি কথাখিনি কওঁ বহু সময় দেখিছোঁ সামাজিক মাধ্যমত যেতিয়া তেখেতক আক্ৰমণ কৰা হয় তেতিয়া কয় যে গোটেই অসমত থকা এই চালকসকলৰ মুৰব্বী নেকি ৰূপম দত্ত এই কথাটো সকলোৱে সোধা মই দেখিবলৈ পাওঁ তে এই কথাটো যেতিয়া সোধে তাৰ পাছত ৰূপমদাৰ হয়তো এইখিনি প্ৰত্যুত্তৰ আছিল কিন্তু এটা কথা আপোনালোকৰ মাজত মতৰ অমিল থাকিব পাৰে কিন্তু মই আশা কৰিম আৰু এগৰাকী আপোনালোকৰ কনিষ্ঠ হিচাপে মই আপোনালোকক অনুৰোধ জনাম আপোনালোকৰ মাজত কিন্তু মনৰ অমিল কেতিয়াও হ'বলৈ নিদিব এই যে আপোনালোকে 3 বছৰ দিন কষ্ট কৰি এই যে তৃতীয় বাৰ্ষিক অধিৱেশন আপোনালোকে যে পাতিবলৈ সক্ষম হৈছে এই যে আজি আপোনালোকে এই আসনখনৰ পৰা চালকৰ আসনখনৰ পৰা নামি আহি এনেকৈ যে এটা অনুষ্ঠান আয়োজন কৰি সকলোৱে একেলগে বহি আপোনালোকৰ ভাল লগা বেয়া লগাবোৰ আলোচনা কৰিছে এই পৰিৱেশটো জীয়াই থাকিবলৈ শক্তি এটাৰ প্ৰয়োজন নহ'ব জানো মতবোৰ অমিল হৈ থাকক মত অমিল হোৱাটো স্বাভাৱিক কথা 5টা আঙুলি সমান নহয় কিন্তু 5টা আঙুলি সমান নহয় 5টা আঙুলিৰ কাম বেলেগ বেলেগ নহয় জানো গতিকে এই 5টা আঙুলি মিলি হাতৰ এটা মুঠি হ'ব সেই মুঠিটো হৈ আপোনালোক জিলিকি থাকক আপোনালোকৰ মনৰ অমিল কেতিয়াও হ'বলৈ নিদিব যেতিয়া ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ চালক আছিল আমিতো সকলোৱে জানো যেতিয়া অৰ্জুনক সোধা হৈছিল যে তোমাক সৈন্য লাগিব নে চালক ৰথী লাগিব মই যদি যাওঁ মোৰ সৈতে কিন্তু সৈন্য নাথাকে মই অকলেহে যাম মই তোমাৰ সাৰথীহে হ'ব পাৰিম অৰ্জুনে কৈছিল যে ঠিক আছে হ'ব আপুনি মোৰ সৈতে থাকিলে হ'ল আপুনি মোৰ সৈতে থাকক সমগ্ৰ যুদ্ধ এনেকৈ সময় পাৰ হ'ব আৰু তাৰ পাছত অৰ্জুনে কি কৰিছিল সেয়া গ্ৰহণ কৰি তেখেতৰ লগতে থাকি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোটেই সময়খিনি পাৰ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ সেই সময়খিনি আমি জানো গতিকে সেই মুহূৰ্তত অৰ্জুনৰ চালকগৰাকী ভগৱান শ্ৰীকৃষ্ণ নাছিল জানো কেৱল মাত্ৰ ৰথখন চলাই গৈছিল
নে বহুখিনি কথাও কৈ গৈছিল, পৰামৰ্শ আগবঢ়াইছিল, যিখিনি পৰামৰ্শ আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰে সেয়া হৈছে গীতাৰ মনোবিজ্ঞান। আৰু গতিকে এই চালক শব্দটো আপুনি সহজে কৈ দিব পাৰে, ড্ৰাইভাৰ, চালক, এই চালক শব্দটো কিছু লোকৰ বাবে হয়তো এটা সাধাৰণ শব্দ হ'ব পাৰে, কিন্তু একাংশ লোকৰ বাবে জীৱন জীৱিকাৰ এখন যুঁজ। এই গাড়ীখনত বহি আপোনালোকো বৰ শান্তিত নাথাকে, কাৰণ আপোনালোকৰ পিছফালে এখন যুঁজ চলি থাকে, যিখন যুঁজ আপোনালোকে কেতিয়াও দেখুৱাব নোৱাৰে। আপোনালোকে কেতিয়াও দুৰ্ঘটনা সংঘটিত কৰো বুলি নকৰে, চালকে কেতিয়াও দুৰ্ঘটনা সংঘটিত কৰো বুলি নকৰে, কিন্তু বেয়া লাগে অসমৰ প্ৰেক্ষাপটত আমি যেতিয়াই চাওঁ, মই যিহেতু বাতৰি পঢ়ি থাকোঁতে আমি দেখো যেতিয়াই দুৰ্ঘটনা সংঘটিত হয় কোনো ধৰণৰ বাছ বিচাৰ নোহোৱাকৈ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, কথা নাই বতৰা নাই, চিধাই গৈ ড্ৰাইভাৰজনক গাড়ীখনৰ পৰা উলিয়াই আনি দুটা ঘোচা মৰাৰ পাছতহে কথা কয়। তেখেতে কি ক'ব বিচাৰিছে কথাষাৰ শুনিবলৈ নাথাকে, তাৰ পূৰ্বে তেওঁ দুটা ঘোচা দিয়াৰ পিছতে কথাখিনি শুনে। কিয়? আমাৰ ইমান ধৈৰ্য নাইনে? কোনোবাই বাৰু কাৰোবাৰ জীৱন কাঢ়ো বুলি কাঢ়িব পাৰেনে? সন্মুখত এটা প্ৰকাণ্ড গাত আছে, আপুনি বাৰু ইচ্ছা কৰি আপোনাৰ ইমান হেঁপাহৰ গাড়ীখন, ইমান আপোনাৰ শ্ৰদ্ধাৰ কামটো আপুনি বাৰু কৰো বুলি সেই দুৰ্ঘটনাটো সংঘটিত কৰিবনে? কৰো বুলি বাৰু আপুনি সেই গাঁতটোত গাড়ীখন পেলাবনে? পেলাও বুলি বাৰু আপুনি সেই দলংখন পাৰ হৈ নৈখনত বাৰু আপোনাৰ গাড়ীখন পেলাই দিবনে? আপুনি ইচ্ছা কৰি কোনোবা যাত্ৰীক বাৰু তেনেধৰণে দুৰ্ঘটনা পতিত কৰাবনে? নকৰাই। কোনো ব্যক্তিৰ মানসিকতাই সেইখিনি কথা নকয়। কিন্তু বেয়া লাগে অসমত আজিও বিভিন্ন সময়ত পৰিস্থিতি যেতিয়া দেখো, যেতিয়া ঘটনা সংঘটিত হয় কোনো ধৰণৰ বাছ বিচাৰ নকৰে। অন্তত সেইখিনি সময়ত সচেতন ৰাইজে অন্তত এই কথাখিনি আলোচনা কৰিব লাগে যে চালকগৰাকীয়ে কি ক'ব বিচাৰিছে। আপুনি পিছত বিচাৰ কৰিব, অন্তত তেওঁৰ কথাখিনি ক'বলৈ সুযোগ দিয়ক, তেখেতেনো কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল কথাখিনি ক'বলৈ সুযোগ দিয়ক। যেতিয়া